আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে আপোনালোকে ইউটিউবত ডাৰ্ক মোড কেনেকৈ অন কৰিব পাৰিব বা আপোনালোকে ইউটিউব চলাই থাকে তাত ডাৰ্ক মোডটো কেনেকৈ আনিব পাৰিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চবতকৈ প্ৰথম আপোনালোকে ইউটিউব এপটো অ'পেন কৰি লওক। ইউটিউব এপটো অ'পেন কৰি লোৱাৰ পাছত আপোনালোকে তলফালে চাওক, ৰাইট ছাইডত আপোনাৰ প্ৰফাইলৰ আইকনটো আছে, তাতে ক্লিক কৰক। প্ৰফাইলৰ আইকনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে এটা নতুন ইণ্টাৰফেচ পাব। তাতে ওপৰফালে ৰাইট ছাইডে চাওক, সেটিংছৰ অপশ্যনটো আছে, তাতে ক্লিক কৰক। সেটিংছৰ অপশ্যনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে এটা নতুন ইণ্টাৰফেচ পাব। তাতে আপোনালোকে এটা অপশ্যন পাব জেনেৰেল, একদম ওপৰতে চাওক, জেনেৰেল বোলা অপশ্যনটো আপোনালোকে ক্লিক কৰক। জেনেৰেল অপশ্যনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে এটা নতুন ইণ্টাৰফেচ পাব। তাতে আপোনালোকৰ অপশ্যন এটা আছে এপিয়াৰেঞ্চ বোলা অপশ্যনটো আপোনালোকে ক্লিক কৰক। এপিয়াৰেঞ্চ অপশ্যনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে এটা নতুন ইণ্টাৰফেচ পাব। তাতে আপোনালোকৰ পপ আপ এটা ওলাব। তাতে চাওক আপোনালোকৰ দেখাই আছে লাইট থিম, ডাৰ্ক থিম। আপোনালোকে যদি ইউটিউব একাউণ্টৰ ডাৰ্ক থিম আনিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ডাৰ্ক থিম অপশ্যনটো চিলেক্ট কৰি দিয়ক। এয়া চাওক, ডাৰ্ক থিম দ্বিতীয় অপশ্যনটো চিলেক্ট কৰি দিম। ইউটিউবটো গোটেইটো ব্লেক কালাৰ হৈ গ'ল, আপোনাৰ ইণ্টাৰফেচটো ব্লেক কালাৰ হৈ গ'ল। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।